নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটি ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি ইমান দিনৰ পৰা RRB NTPC মানে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ নন টেকনিকেল পপুলাৰ কেটেগৰীৰ ভেকেঞ্চিখিনিৰ কাৰণে ৰখি আছিলে তেন্তে এতিয়া নটিফিকেশ্যন আহি গ'ল, অফিচিয়েল নটিফিকেশ্যন। আপোনালোক যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। মই সকলো ডিটেইলছ আপোনালোকৰ ভিডিঅ'ত দেখাম। এলিজিবিলিটি ক্ৰাইটেৰিয়া, চিলেবাছ, কেনেকৈ এপ্লাই কৰিব লাগিব, চেলাৰী কিমান, সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক এটা কৰি দিব। এতিয়া আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মই স্ক্ৰীণত দেখাইছোঁ আপোনালোকক এইখন RRB NTPC ৰিক্ৰুটমেণ্ট 2024 ভেকেঞ্চি ডিটেইলছ। ইয়াতে যোনকেইটা আণ্ডাৰ গ্ৰেজুৱেট লেভেলৰ পোষ্ট আছে তাৰ টোটেল নাম্বাৰ অফ পোষ্ট হ'ব 3445টা পোষ্ট আছে। আৰু এতিয়া পোষ্ট আৰু মই কোনটো কেটেগৰীত কিমান পোষ্ট আছে দেখাই গৈছোঁ। একাউণ্টেণ্ট ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে 361টা পোষ্ট আছে। কমন টিকেট কাম টিকেট ক্লাৰ্কৰ কাৰণে আছে 2022টা পোষ্ট আছে। জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট তাৰ কাৰণে 990টা পোষ্ট আছে। ট্ৰেইন ক্লাৰ্কৰ কাৰণে পোষ্ট আছে 72টা আৰু টোটেল যোনটো পোষ্ট আছে এইটো কেটেগৰীত 3445 পোষ্ট। তাৰপিছতে গ্ৰেজুৱেট লেভেলৰ আছে 8113টা পোষ্ট আছে। এইকেইটাত আছে গুড ট্ৰেইন মেনেজাৰ আছে 3144টা পোষ্ট আছে। ষ্টেচন মাষ্টাৰৰ কাৰণে আছে 994 পোষ্ট। চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰৰ কাৰণে আছে 1736টা পোষ্ট আছে। জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট 1507টা পোষ্ট আছে। ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট 732টা পোষ্ট আছে আৰু টোটেল আছে 8113টা পোষ্ট। চেলাৰীটো যোনটো আহিব সেইটো মই এবাৰ কৈ দিছোঁ। জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে 19,900 টকা কৈছে। লগতে আপোনালোকে বাকী এলাউঞ্চেছবিলাকো ইয়াত এড হৈ যাব এইখিনি আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে। আৰু একাউণ্টেণ্ট ক্লাৰ্ক কাম টাইপিষ্টৰ কাৰণে একেই। ট্ৰেইন ক্লাৰ্কৰ কাৰণেও এয়া দিছে আৰু কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কৰ কাৰণে দিছে 21,700। কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক মানে হয় TT। আমি যোনটো জেনেৰেল মানুহে নৰ্মেল লেংগুৱেজত TT বুলি কয়, সেই TT পোষ্টটোকে ইয়াতে ইহঁতৰ অফিচিয়েল টাৰ্মত কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক বুলি কয়। আৰু এইখিনিৰ লগতে আপোনালোকৰ কিবা এলাউঞ্চেছ এড হৈ পেলাই মানে 35,000 মান হৈ যাব। আৰু গ্ৰেজুৱেটৰ কাৰণে 29,000 দিছে। তাৰ গুডছ ট্ৰেইন মেনেজাৰৰ কাৰণে দিছে। চিফ কমাৰ্চিয়েল কাম টিকেট ছুপাৰভাইজাৰ তাৰমানে এইটো TT কাৰণে 35,400 দিছে। লগত আকৌ এলাউঞ্চেছবিলাক যোগ হৈ যাব। টাইপিষ্টৰ কাৰণে 29,200 দিছে। জুনিয়ৰ একাউণ্টেণ্ট ইয়াৰ কাৰণে দিছে 29,200 দিছে। আৰু ষ্টেচন মাষ্টাৰৰ কাৰণে দিছে 35,400। লগতে এইখিনি কৈছে ডিয়াৰ এলাউঞ্চ থাকিব, ট্ৰান্সপৰ্ট এলাউঞ্চ, HRA দিব, পেঞ্চন স্কিম, মেডিকেল বেনিফিটছ, এইবিলাক বেনিফিটছো আপোনালোকে পাব। পোষ্ট ৱাইজ যোনখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে সেইখিনি বেলেগ বেলেগ আছে। আণ্ডাৰ গ্ৰেজুৱেটৰ কাৰণে যোনটো কোৱালিফিকেশ্যন বিচাৰিছে সেইটো কৈছে মিনিমাম 12th মানে +2 10 অৰ ইটছ ইকুইভেলেণ্ট হ'ব লাগিব। কৈছে এইখিনি যোনখিনি পোষ্ট আছে এইখিনিৰ কাৰণে চিম্পল গ্ৰেজুৱেট হ'লে হ'ব। আৰু বাকী ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, ছিনিয়ৰ টাইম কিপাৰ, জুনিয়ৰ একাউণ্টেণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট এইখিনিৰ কাৰণে গ্ৰেজুৱেটটো লাগিবই। লগতে টাইপিং প্ৰফিচিয়েঞ্চি ইন হিন্দী আৰু ইংলিছ অন কম্পিউটাৰ এইটো বিচাৰিছে। এইজটো হৈছে মিনিমাম এইজ কৈছে 18 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম 36 ইয়াৰ্ছলৈকে আছে। আৰু মই ইয়াত দেখাই দিছোঁ গ্ৰেজুৱেট লেভেলৰ কাৰণে 18 ইয়াৰ্ছ টু 36 ইয়াৰ্ছ আৰু আণ্ডাৰ গ্ৰেজুৱেট লেভেলত যদি আপোনালোকে এপ্লাই কৰে তেতিয়াহ'লে 33 ইয়াৰ্ছ। আৰু এইজ ৰিলেক্সেশ্যনসমূহ এনেকৈ আছে। OBC NCLৰ কাৰণে 3 বছৰ থাকিলে, ST SC কাৰণে 5 বছৰ থাকিলে, এক্স ছাৰ্ভিচমেন যদি হয় 30 ইয়াৰ্ছ প্লাছ নাম্বাৰ অফ ইয়াৰ্ছ অফ ছাৰ্ভিচ ৰেণ্ডাৰ্ড ইন ডিফেন্স প্লাছ 3 ইয়াৰ্ছ। তেতিয়াহ'লে 30 বছৰ প্লাছ যিমান বছৰ আপোনালোকে কাম কৰিছিলে লগত আৰু 3 বছৰ হৈ যাব। 33 প্লাছ নাম্বাৰ অফ ইয়াৰ্ছ হৈ গ'ল মানে 43। যদি আপোনালোকে 45লৈকে কাম কৰিছিলে তেন্তে 45 ইয়াৰ্ছ সেইখিনি এনেকৈ এড হৈ যাব। ধৰি লওক আপোনালোকে 30 বছৰৰ পৰা 15 বছৰ কাম কৰিলে তেতিয়াহ'লে 30 প্লাছ 15 45 প্লাছ 3 48 ইয়াৰ্ছলৈকে পাব এনেকৈ। আৰু এক্স ছাৰ্ভিচমেন নন ক্ৰিমি হ'লে 33 ইয়াৰ্ছৰ লগত নাম্বাৰ অফ ইয়াৰ্ছ অফ ছাৰ্ভিচ প্লাছ আপোনালোকে 3 বছৰ আকৌ এক্সট্ৰা পাব। তাৰপিছতে ST SC হ'লে 35 ইয়াৰ্ছৰ লগত বাকীখিনি এড হৈ যাব। ফিজিকেলি ডিচেবল যদি হয় আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 10 ইয়াৰ্ছৰ থাকিব। OBC কাৰণে 13 ইয়াৰ্ছৰ থাকিলে, ST SC কাৰণে 15 বছৰ থাকিব। আৰু যদি জম্মু এণ্ড কাশ্মীৰৰ হয় এইখিনি সময়ত যদি আপোনালোকে আছে তেতিয়াহ'লে 35 ইয়াৰ্ছ দিছে তেখেতলোকৰ কাৰণে। যিহেতু আমি অসমৰ হয় সেইকাৰণে জম্মু এণ্ড কাশ্মীৰ এইখিনি মই নাচাওঁ।
আৰু তাতে ৰেলৱে যদি ষ্টাফ হয় বা লেবৰ কিবা তেনেকুৱা কেটেগৰীত আছে তেতিয়াহ'লে আপোনালোকে 40 ইয়াৰ্ছলৈকে পাব গ্ৰুপ ডি ৰেলৱে ষ্টাফ হয় যদি আপোনালোকে গ্ৰুপ চি যদি হয় 43 ইয়াৰ্ছলৈকে পাব আৰু এইটো কোৱাচি এডমিনিষ্ট্ৰেটিভ অফিচাৰ অফ দ্য ৰেলৱে অৰ্গেনাইজেশ্যন হ'লে 30 years plus length of service recorded plus 5 years which is lower. Women candidates who are widowed, divorced or judicially separated from their husband but not married তাৰমানে বিয়া হ'ব নালাগিব ধৰি লওক separation হৈছে হেনুকা হ'লে 35 years লৈকে দিছে জেনাৰেল কেটেগৰীত আৰু OBC কেটেগৰীত 38 years লৈকে দিছে ST SC হ'লে 40 years লৈকে ৰিলেক্সেশ্যন পাব ইয়াতে যোনটো আপোনালোকৰ এপ্লিকেশ্যন ফিজ দিছে ফৰ জেনাৰেল আৰু OBC কেণ্ডিডেটৰ কাৰণে দিছে 500 rupees দিছে out of this fee 500 an amount of 400 shall be refunded duly deducting bank charges on appearing in the first stage CBT exam তাৰমানে আপোনালোকে যদি ফাৰ্ষ্ট ষ্টেজৰ কম্পিউটাৰ বেছড এক্সামটো এটেম্প কৰে তেতিয়াহ'লে আপোনালোকক 400 টকা তাৰ পৰা ৰিফাণ্ড কৰি দিব আৰু লগতে কিছুমান অলপমান বেংকৰ যি চাৰ্জেছ ট্ৰানজেকশ্যন চাৰ্জেছ থাকে তাৰমানে 300 টকাৰ পৰা 400 300 380 মানৰ ভিতৰত আপোনালোকে ঘূৰাই পাই যাব আৰু ST SC PWD women ex servicemen transgender minority এইবিলাকৰ কাৰণে 250 rupees আছে আৰু this fees of rupees 250 shall be refunded back after deducting bank charges তাৰমানে এইগিটা ক্যাটাগৰী 250 rupees এতিয়া প্ৰথমতে এপ্লিকেশন ফিজ দিব লাগিব কিন্তু আপোনালোকে যদি পৰীক্ষাটো এটেম্প কৰে প্ৰথম যোনটো ফাৰ্ষ্ট ষ্টেজ হ'ব তেতিয়াহ'লে আপোনালোকক 250 rupees ঘূৰাই দিব অলপমান কিবা এটা মিনিমাম এমাউন্ট ডিডাক্ট কৰি তাৰমানে চাবলৈ গ'লে আপোনালোকৰ খুব বেছি মানে যদি আপোনালোকে এইটো ক্যাটাগৰীত বিলং কৰে তেন্তে আপোনালোকৰ লগাইলে 50 টকা মান খৰচা হ'ব আৰু জেনাৰেল ক্যাটাগৰীত হ'লে 150 টকা মান খৰচা হ'ব এই পোষ্ট গিটাৰ কাৰণে এপ্লাই কৰা আৰু এইটো যোনটো এপ্লাই কৰা প্ৰসেস হ'ব এইটো অফিচিয়েল ওয়েবসাইট যোনটো আছে হেতুত গৈহে আপোনালোকে নিজৰ ৰেসপেক্টিভ ৰিজন যেনেকৈ আমি যদি অসমৰ কাৰণে কৰো তেতিয়াহ'লে গুৱাহাটীত কৰিব লাগিব মই এবাৰ আপোনালোকক খুলি পেলাই দেখাই দিম ওয়েবসাইটটো কাৰণ আজিকালি কি হৈছে বহুত বিলাক ফেক ওয়েবসাইট খুলি দিছে ফেক ওয়েবসাইটত মানুহবিলাকে গম নাপাই পেলাই ভাবে যে এইটো ওয়েবসাইট নেকি তাতে গৈ পেলাই হেৰি কৰি দিয়ে এপ্লাই কৰি দিয়ে আৰু তাৰপিছতে আপোনালোকৰ পইচাখিনি গুচি যায় সেইকাৰণে যেতিয়া আপোনালোকে এপ্লাই কৰিব প্ৰথমতে 100% শিওৰ হৈ ল'ব যে এইটোৱে অফিচিয়েল ওয়েবসাইট হয় আৰু পট আজিকালি এটা গ্ৰুপ আছে সিহঁতে এনেকা ভিডিঅ'জ বনাই পেলাই দি থাকে ৰেলৱে সিহঁতে সদায় চাকৰি ওলাই থাকে সপ্তাহে সপ্তাহে চাকৰি ওলাই টিটি চাকৰি ওলাইছে এয়া চাকৰি ওলাইছে সেয়া চাকৰি ওলাইছে তাৰপিছতে 100 টকা ফিজ বুলি ক'ব বা 300 টকা ফিজ বুলি কয় কিবা এটা লিংক দি দিয়ে সিহঁতৰ নিজৰ ওয়েবসাইটৰ লিংক এটা দি দিব তাৰপিছতে ক'ব ইয়াত যে আপোনালোকে এপ্লাই কৰিব তেনেকৈ কৰি পেলাই তেখেতলোকে কি কৰে মানুহৰ পইচাবিলাক লয় আৰু পিছত গৈ পেলাই একো চাকৰি নিদিয়ে তেনেকৈ দুটা তিনটা মান মানে ৰেগুলাৰ ফেক ভিডিঅ' তেখেতলোকে আপডেট কৰি থাকে ভেকেন্সি বিলাকৰ বিষয়ে তো এইখিনি আপোনালোকে এবাৰ চাই ল'ব প্ৰথমতে অফিচিয়েল ওয়েবসাইটত গ'ল তাৰপিছতে আপোনালোকে RRB NTPC ৰিক্ৰুটমেন্ট নটিফিকেশন এবাৰ পঢ়ি ল'ব ভালকে তাৰপিছতে গোটেই বাকি প্ৰসেসটো কৰিব ইয়াৰ কাৰণে প্ৰথমতে আপোনালোকে registration কৰিলে you will receive a registration ID and password on your email and mobile number এইটো আপোনালোকে দিব registered email ID আৰু password দি আপোনালোকে লগইন কৰিব তাৰ পিছতে গোটেই এপ্লিকেশন ফৰ্মখন আহিব আৰু তাৰ পিছতে আপোনালোকে পাৰ্সোনাল ইনফৰমেশন আৰু বাকি ডিটেইলছ আপোনালোকে ফিল কৰিব আজিখিনি আপোনালোকৰ ডকুমেন্টস লাগিব সাৰ্টিফিকেটস পাস সাৰ্টিফিকেট মাৰ্কশিটস এডুকেশনাল কোৱালিফিকেশন কাষ্ট সাৰ্টিফিকেট সকলো বিলাক আপোনালোকে স্ক্যান কৰি পেলাই নিজৰ কম্পিউটাৰত বা ফোনত থৈ দিব তাৰ পৰা গৈ পেলাই আপোনালোকে আপলোড কৰিব লাগিব আৰু পেমেন্ট আপোনালোকে অনলাইন কৰিব পাৰিব অনলাইন পেমেন্ট ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা নেট বেংকিংৰ থ্ৰুদি কৰিব পাৰিব আৰু এটো যোনটো সিলেকশন প্ৰসেস হ'ব এটো কাৰণে প্ৰথমতে CBT ফাৰ্ষ্ট ষ্টেজ CBT হ'ব তাৰপিছত সেকেন্ড ষ্টেজ CBT হ'ব টাইপিং স্কিল টেষ্ট এপ্টিটিউড টেষ্ট হ'ব এইখিনি যোনকি টাইপিষ্টৰ পোষ্ট আছে সেইখিনি কাৰণে হ'ব ডকুমেন্ট ভেৰিফিকেশন হ'ব আৰু মেডিকেল প্ৰিপেয়াৰ এক্সামিনেশন হ'ব যোনটো জেনাৰেল এৱেৰনেছ সেকশন হ'ব তাতে 40 মাৰ্কছৰ কোৱেশ্চন আহিব কারেন্ট এফেয়ার্সৰ ওপৰত বেছিকৈ ওদিব সায়েন্সৰ কোৱেশ্চন আহিব হিষ্ট্ৰি আহিব এনেকৈ কৰি এটো দিছে ব্ৰেকআপটো দিছে ইজি কোৱেশ্চন আহে হিষ্ট্ৰি পৰা 6টা বা 7টা আহিলে জিওগ্ৰাফি পৰা 5টা আহিব কেমিষ্ট্ৰি পৰা 1টা 2টা আহিলে বায়োলজি পৰা 3টা 4টা মান আহিব ফিজিক্সৰ পৰা 2টা 3টা আহিব কম্পিউটাৰ পৰা 4টা আহিলে পলিটিক্সৰ পৰা 1টা 2টা আহিব ষ্টেটিক জিকে পৰা আহিব কারেন্ট এফেয়াৰ্স আহিব তেনেকৈ কৰি টোটাল 40টা কোৱেশ্চন আহিব
সেকশনত আহিব পাৰ্চেণ্টেজ নাম্বাৰ চিষ্টেম LCM HCF টাইমছ এণ্ড ৱৰ্ক এনেকৈ কৰি এইখিনি কৰি পেলাই ইয়াত 30টা কুৱেশ্যন আহিব ইজি পৰা মডাৰেট বুলি দিছে জেনাৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং সেকশ্যন তাত আহিব 30টা কুৱেশ্যন আহিব আৰু এতিয়ালৈকে যেতিয়া পিছত আপোনালোকক ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ডখন লিংক তেখেতলোকে দিব ইয়াতে আপোনালোকৰ নিজৰ ভ্যালিড ইমেইল আইডি আৰু ফোন নম্বৰটো দিব আৰু যেতিয়া আপোনালোকে লগইন কৰিব তেতিয়া আপোনালোকৰ হেতু যোনটো ৰেজিষ্টাৰ্ড লগইন একাউণ্ট হৈ যাব তাৰ পৰা চাব পাৰিব পাসপোর্ট সাইজ ফটোগ্রাফ আইডি প্রুফ কপি অফ এন্ড এইখিনি লাগিব যেতিয়া আপোনালোকে পৰীক্ষা দিবলৈ যাব এবাৰ কাট অফ মাৰ্কসটো কৈ দিছো বাকি বিলাকৰটো কাট অফ মাৰ্কস ইনে বেছি হৈছে আমাৰ গুৱাহাটীৰ কাৰণে 66.44% জেনাৰেলৰ কাৰণে কৈছে OBC কাৰণে কৈছে 57 52 কৈছে ST আৰু SC কাৰণে এটো বেছি নহয় আপোনালোকে যদি 100 ৰ ভিতৰত ইমানখিনি স্কোৰ কৰিবলৈ আপোনালোকে যদি অলপ পঢ়াওনা প্ৰেক্টিস কৰে পাৰিবই এতিয়া মই আপোনালোকক ডেটস খিনি কৈ দিও কেতিয়া এপ্লিকেশন প্ৰসেসটো ষ্টাৰ্ট হ'ব এতিয়া এবাৰ ইম্পৰ্টেন্ট ডেটস খিনি চাই লও নোটিফিকেশন খনটো ওলাইছে 2 সেপ্টেম্বৰত ওলালে এপ্লিকেশন ডেটটো গ্ৰেজুৱেটছৰ কাৰণে 14 সেপ্টেম্বৰত ষ্টাৰ্ট হ'ব আৰু আন্ডাৰ গ্ৰেজুৱেটৰ কাৰণে 21 সেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট হ'ব গ্ৰেজুৱেটৰ কাৰণে 13 অক্টোবৰ আৰু আন্ডাৰ গ্ৰেজুৱেটৰ কাৰণে 20 অক্টোবৰত হ'ব আৰু এইখন মই আপোনালোকক খুলি দেখাইছো এইখন অফিচিয়েল নোটিফিকেশনখন অলৰেডি যিখিনি কলো মই স্যালাৰি আৰু এইখিনি গুটেখিনি ইয়াত সেইখিনি বস্তু দিয়া আছে এইখন আপোনালোকে এবাৰ পঢ়ি চাই ল'ব যদি এলিজিবল আৰু ইন্টাৰেস্টেড হয় তেন্তে এপ্লাই কৰি দিব যেহেতু আমি অসমৰ কাৰণে এপ্লাই কৰিম মই অসমৰটো এবাৰ দেখাই দিছো www.rrbguwahati.gov.in এইটো পাৰ্টিকুলাৰ ওয়েবসাইটত যাইহে আপোনালোকে অনলাইন এটো টাইপ কৰি ল'ব URL টোত আৰু তাৰ পিছতে আপোনালোকে এটো এপ্লাই কৰিব গুৱাহাটী হিচাপত এতিয়া যোনকিটা ষ্টাৰ্টিংৰ এতিয়া যোনকিটা ডেটস আছে ডেটস কিটা মই এবাৰ আপোনালোকক কৈ দিছো ইম্পৰ্টেন্ট ডেটস কিটা নোটিফিকেশন অলৰেডি ৰিলিজ হৈ গৈছে এটা ষ্টাৰ্টিং ডেট যোনটো এপ্লাই কৰা হ'ব 14 সেপ্টেম্বৰত হ'ব আৰু লাষ্ট ডেট হ'ব 13th অক্টোবৰ ফৰ গ্ৰেজুৱেটছ আৰু আন্ডাৰ গ্ৰেজুৱেটছৰ কাৰণে 21 সেপ্টেম্বৰত ষ্টাৰ্ট হ'ব আৰু 20 সেপ্টেম্বৰলৈকে চলিব এতিয়া জাস্ট আজি এটো নোটিফিকেশনখন আহিছে এপ্লিকেশন প্ৰসেসটো ষ্টাৰ্ট হোৱা নাই আপোনালোকক মই গোইং ফৰৱাৰ্ড আকৌ এটা ডিটেইলছ ভিডিও বনাই দেখাম কেনেকৈ আপোনালোকে এপ্লাই কৰিব কি কৰিব যেতিয়া এপ্লিকেশন প্ৰসেসটো ষ্টাৰ্ট হ'ব আশা কৰো ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে আৰু যদি হেল্পফুল হৈছে তেন্তে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফ্যামিলিৰ মাজতো শেয়াৰ কৰি দিব আকৌ এটা নতুন ভিডিও লৈ লগ পাম ধন্যবাদ